এইজনী ইমান সোনকালে যাওঁনে আৰু ৰ আকৌ তাক আহিবলৈ দে, সি থৈ আহিবগৈ নহয়। নালাগে আইতা, মই অকলে যাব পাৰিম, স্কুটি লৈ আহিছোঁ নহয় আজি। অঁ তেন্তে বাৰু ঠিকেই আছে, তথাপিও ইমান সোনকালে যাওঁ আকৌ, কিবা এটাতো খাই যা। মোৰ অলপো ভোক নাই, আহোঁতে খাই আহিছিলোঁ নহয়। আপুনি সেইবোৰ বাদ দিয়ক, মই আপোনাক যি যি কৰিবলৈ কৈছোঁ কৰি থাকিব, কিন্তু য়োগা কৰি থাকিব লাগে মানুহে, বেছিকৈ নোৱাৰিলেও অলপ অলপকৈ কৰিব, মই যি যি শিকাই দিলোঁ দেই। মই এইবোৰ কৰিবলৈ নাই দেই, তইচোন নাহিবিয়ে, মইনো আকৌ কিয় সেইবোৰ অকলে অকলে কৰোঁ। মই যিখিনি কৰিব লাগে সেইখিনি অলৰেডি কৰিছোঁৱেই, মোৰ সময় অলৰেডি খতমেই হৈছে, সেইটো কাৰণে মই আৰু বেছি দিন আহিব নোৱাৰিম আইতা। হ'ব দিয়ক, মই এতিয়া যাওঁ, মই কোৱাখিনি কৰিব। কিন্তু ছোৱালীজনী এইকেইদিন মনটো অলপ মাৰি মাৰি আছে তাই, কি বা কৈছে তাই, কিনো মনৰ দুখ হৈ থাকে আজিকালি ল'ৰা ছোৱালীবোৰ জানো, সুধিবলৈও বেয়া নহয় আকৌ। তাই নাহিলে যে মোৰেই মনটো বৰ বেয়া লাগিব, তাইৰ লগতে যি টি ধেমালি কৰি টাইমটো কটাই দিওঁ। ঐ সেইজনী আহিছে, কোৱা ষ্টাৰ্ট কৰিবি দেই। ৰ ওচৰ পাব দে। ঐ মই শুনিছোঁ তোক বোলে আমাৰ দাদাই প্ৰপ'জ কৰিলে। অঁ আকৌ তই কেনেকৈ গম পালি? আৰে মই আৰু কেনেকৈ গম পাম, দাদাই ক'লে আকৌ, দাদাই নোকোৱাকৈ আৰু মই গম পামনে? মইতো তোক সেইটোকে ক'বলৈ আহিছিলোঁ, তই আগতেই গম পাই গ'লি, ভালেই হ'ল দে। মোক নবৌ বুলি মাতিবি বুজিছ। হ'ব দে, প্ৰথমতে বিয়াখন হৈ লচোন, তাৰপাছত বাৰু মাতি যি মাতিব লাগে। সেইটো মোক কেতিয়াৰ পৰা কৈ আছে বিয়াখন জল্দি পাতো পাতো বুলি, মইহে বাধা দি আছোঁ। এইগৰাকী অলপ বেছিকেই কৈ দিছেগৈ। মোৰ দাদাক মই বহুত ভালদৰে জানো, সিটো এনেকৈ ছোৱালীৰ লগত লাগি নাথাকে। হয় নেকি? তেন্তে হওঁ বুলি নকওঁ কিয়? আমাৰ ঘৰতো বোৱাৰী এজনী দৰকাৰ হৈছে, কিমাননো বয়স হৈছে, অলপতো এনজয় কৰি লওঁ, এতিয়াই বিয়া সোমাম নি আৰু। সেইটোও হয় বাৰু, ফিউচাৰ প্লেনিং ভালকৈ কৰি আছোঁ বুজিছ, হ'ম আৰু ৰ বিয়া। এইবোৰ শুনি মোৰ অলপো ভাল লগা নাই, কিন্তু মই সিহঁতৰ আকৌ নিজৰ ইম'শ্যন কিয় দেখাওঁ? সেইটো কাৰণেতো নয়নকে এইকেইদিন লগ পোৱা নাই, সি মোৰ আগত এনেই ফ্লাৰ্ট কৰি আছিলে, মইহে বেলেগ কিবা ভাবি লৈছিলোঁ। বেলেগ কাৰোবাক নিজৰ মনটো দি মোৰ লগত এনেই সেইখন অভিনয় কৰিবলৈ কি দৰকাৰ আছিল? আজিকালি ল'ৰাবোৰ একচুৱেলি চব এনেকুৱাই, ওপৰে ওপৰে চব ভাল, কিন্তু ভিতৰি ভিতৰি চবৰে বেলেগ কিবা চলি থাকে। ময়ো ফচিছিলোঁ সেইটো জালতে, ভাগ্য ভাল আগতে এইবোৰ গম পালোঁ। এইবাৰ পৰা যদি ঘৰত ল'ৰাৰ কথা কয় ময়ো মানা নকৰোঁ, এনেওতো এদিন নহয় এদিন বিয়া হ'বই লাগিব। অ' এইজনীচোন প্ৰতীক্ষা। প্ৰতীক্ষা সিফালে মোক কৈ কি ভাবি আছা? তুমি ইমান সোনকালে যোৱাই নেকি? অঁ যি যি কৰিবলগীয়া আছিল কৰিলোঁ নহয়, এতিয়া যাওঁ আৰু। অ' তুমিতো অকলেই যাব লাগিব, নয়ন আহিব নোৱাৰে নহয়। তেওঁ অহালে মইতো ৱেইটো কৰা নাই, মই নিজৰ স্কুটি লৈ আহিছোঁ, অকলেই যাম। তোমাক এটা ভাল নিউজ দিব আছে জানানে? নয়নে মোক প্ৰপ'জ কৰিলে নহয়, আমি ফাইনেলি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হ'লোঁ আৰু। অ' ৱাও, এইটোতো বহুত ভাল কথা। পাৰ্টি এটা কিন্তু দিব লাগে ন? দিম দিম, নিশ্চয় দিম। ভাবিছোঁ একেবাৰে বিয়াখনকে পাতি পেলাওঁ নেকি সোনকালে, বিয়াতে মাতিম আৰু দিয়া, কিনো এইবোৰৰ পাৰ্টি দিম। নহয় তুমিতো বহুত ধনী ন, পাৰ্টি দিয়াটো তোমাৰ কাৰণে চাগে একো ডাঙৰ কথাই নহয়, সেইটো কাৰণে ক'লোঁ। অঁ এইটো বাৰু হয়েই, হ'ব দিয়া তোমালোকে কথা পাতা, মই যাওঁ। কেনেকুৱা মনে মনে জ্বলিছে, দেখুওৱা নাই বুলিহে, কিন্তু মোৰ ছোৱালীজনীক ইমানো বেয়া নালাগে দে। তোৰ মানে তাইক ভাল লাগে, মোৰ ওপৰত কি তাইক ৰাখিছ নেকি? কেনেবাকৈ তাইকে তোৰ দাদালৈ আনিম বুলি ভবা নাইতো, তোৰ দাদাই সেইটোৱে ভাবি আছে চাগে। তইও বৰ আচৰিত কথা কিছুমান কৈ থাক দেই, মোৰ তেনেকুৱা কিবা মন থকা হ'লে তোকনো কিয় হেল্প কৰিলোঁ হয় এইখিনিত। এইটো হয় যে তোক এইবোৰত হেল্প কৰিও মোৰ অলপো ভাল লগা নাই, কাৰণ মই মিছাহে মাতি আছোঁ। তই মোৰ বহুত ভাল ফ্ৰেণ্ড কাৰণে তোৰ কাৰণে এইখিনি কৰিছোঁ। তই কি নাভাব নেকি তোৰ দাদা মোৰ লগত সুখী থাকিব বুলি? এইটো কুৱেশ্যনৰ এনচাৰ মই এতিয়া তোক দিব নোৱাৰিম নহয়, দাদাক সুধিব লাগিব। ময়ো দাদাৰ সুখটোৱে বিচাৰোঁ দেচোন, দাদাই যদি তোৰ লগত সুখী হয়, মোতকৈ সুখী ভনীয়েক আৰু কোন হ'ব পাৰে? আৰু নিজৰ লগৰ ছোৱালী এজনীক বৌৱেক হিচাপে পোৱাটো বহুত ডাঙৰ কথা, মইতো সেইটোৱে বিচাৰোঁ। তই বিচৰাটোৱে হ'ব চাবি, কিন্তু মই কোৱাটো কৰ না, মাক পতা না তই। মায়ে ক'লেতো সি কেতিয়াও মানা নকৰে। এইখিনি বাৰু মই চাই ল'ম, তই এতিয়া নিজৰ ঘৰলৈ যা, ময়ো ভিতৰলৈ সোমাওঁ আৰু। নয়ন অহালৈকে ৰখি দিওঁ নহ'লে, কোনো দৰকাৰ নাই, অলপ তয়ো আঁতৰি থাকিবলৈ শিক, নহ'লে ভাবিব আমি এইখিনি কৰিছোঁ বুলি। হ'ব দে, তই যি কৱ তাকে হ'ব আই। অঁ কাঞ্চন আহা আহা বহাহি, মই ইয়াত বহিবলৈ অহা নাই। ছোৱালী কেনেকৈ ঘৰতে ৰাখিম বুলি ভাবিছেনে, নে বিয়া দিম বুলি ভাবিছে? আজিকালি বোলে তাইক ঘৰে ঘৰে গৈ থেৰাপি দিয়েগৈ। আহিলে আৰু এইগৰাকী, আজি যদি উল্টা পুল্টা কথা কওঁ মই কিন্তু মুখে মুখে লাগি যাম, চাই থাকিবলৈ নাই ডাঙৰ সৰু। অঁ যাই, তাতে কি হ'ল? তাতে কি হ'ল মানে? এইটো কি একো কথা নহয়, এইটো বহুত ডাঙৰ কথা হয়।
এইটো তাইৰ বিয়াৰ বয়স হয়, এনেকৈ ঘৰে ঘৰে থেৰাপি দিয়াৰ বয়স নহয়। পেহী, তুমি এইটো ক'বলৈ আহিলা ইয়ালৈ? তইতো মনে মনেই থাক, তোক মই একো কোৱা নাই এতিয়ালৈকে। তোৰ বায়েৰৰ কথা ক'বলৈ আহিছোঁ। তাই নিজে কিবা এটা কৰি খাই আছে, তাতো ইমান প্ৰব্লেম কেনেকৈ হ'ব পাৰে মানুহৰ? তোমাৰ কি অসুবিধা হৈছে ইয়াত? আমি যেনেকৈ হ'লেও খাই আছোঁ, কাৰো ওচৰত হাত পতা নাই। কিন্তু মই এইবোৰত লাজ পাওঁ। যোনজনী ছোৱালী বয়স এতিয়া বেলেগ এখন ঘৰৰ নকইনা হোৱা, সেইজনী ছোৱালীয়ে ঘৰে ঘৰে গৈ পিনে কেনেকুৱা মানুহক থেৰাপি দি থাকে ঠিক নাই। মতাকে দিয়ে নে মাইকীকে দিয়ে? তাৰ মানে তুমি কি ক'ব বিচাৰিছা? মোৰ ছোৱালীজনী চৰিত্ৰটোৰ কথা ক'ব আহিছা তুমি? মইতো এতিয়া ইমানহে কৈছোঁ, যেতিয়া বেলেগে আৰু বেছিকৈ ক'ব তেতিয়া শুনি ভাল লাগিব ন আপোনাৰ? তোমাৰ প্ৰব্লেম কিয় পেহী? প্ৰব্লেম কি তোমাৰ? মোৰ বায়ে একো ইলিগেল কাম কৰি থকা নাই। তাই যাক থেৰাপি দিব যায় চব মানুহ তাইৰ পেচেণ্ট হয়। যেনেকৈ ডক্টৰে চব পেচেণ্টক চায়, তেনেকৈ তাইও চায়। কিন্তু তাইতো এতিয়া ডক্টৰ নহয়। যোনবিলাক মানুহক চাগে তাই ভাল কৰে, সেইবিলাক মানুহে চাগে তাইক বহুত ভালকৈ ভাবে, ডক্টৰতকৈ বহুত ওপৰত ভাবে। কিন্তু তোমালোকৰ নিচিনা ঘাটিয়া মানুহে এনেকেই ভাবিবা আৰু কি ভাবিবা? তুমি নিজৰ মানুহজনী হৈ তাইৰ কথা এনেকৈ ক'ব লাগেনে? কাৰণ মোৰ লাজ লাগে এইবোৰ শুনি। মোৰ দাদা মান সন্মান চব হেৰাই গৈছে এইবোৰৰ পৰা। আচ্ছা, আপোনাৰ মান সন্মানো আমাৰ কাৰণে হেৰাইছে নেকি? তাইৰ পেহীয়েক বুলি ক'বলৈকে লাজ লাগে মোৰ। আপোনাৰ ডাঙৰ ল'ৰা সৰু ল'ৰা চবেই যে মদ খাই মেলি ঘূৰি ফুৰে, কেতিয়াবা বেলেগৰ ঘৰত পৰিও থাকে, তেহেঁতৰ মাক বুলি ক'বলৈ লাজ লাগে নাই? কি হৈছে ইয়াত? বা এইফালে তাত কিয় ৰখি আছ? তই মোৰ ল'ৰা ছোৱালীৰ কথা ক'বলৈ ক'ত সাহস পালি? যেনেকৈ তুমি মোৰ ছোৱালীৰ কথা ক'বলৈ সাহস কৰিছা। তুমি এইখন ঘৰৰ পৰা উলিয়াই দিয়া ছোৱালী। তোমাৰ মান সন্মান আমাৰ ঘৰৰ লগত জড়িত হৈ থকা নাই, না আমাৰ সন্মান তোমালোকৰ ঘৰৰ লগত জড়িত হৈ আছে। আপুনি নিজৰ ঘৰ চম্ভালক, আমাৰ ঘৰৰ ওপৰত চকু দি লাভ নাই। কি হৈছে পেহী? আকৌ কি হ'ল তোমাৰ? মাক আৰু ভনীয়েৰক কৈতো একো লাভ নাই। তোকেই কৈছোঁ শুন, তই যি কৰি আছ এইবোৰ কাম এৰি দে। মই একো বেয়া কাম কৰি থকা নাই। ইয়াত তোমাৰ প্ৰব্লেম হৈছে কি মানে? মই এজনী ফিজিঅ'থেৰাপিষ্ট হয়। ফিজিঅ'থেৰাপিষ্টৰ এইবোৰ কামেই হয়। ইয়াৰ পাৰ্থক্য মাত্ৰ এটাই, মই ক্লিনিক খোলা নাই, মানুহৰ ঘৰে ঘৰে গৈ থেৰাপি দিছোঁ। সেইটো কি বেয়া কৰিছোঁ? মানুহৰ কাৰণে মই ইজিহে কৰিছোঁ, কষ্টটো মইহে কৰিবলগীয়া হৈছে। তয়ো মানে মাৰ হাতৰ নিচিনাই ওলালি। তাই একো বেয়া কথা কোৱা নাই। মই তাইৰ মাকজনী এতিয়া জীয়াই আছোঁ, তুমি ইয়াত ক'বলৈ কোনো নহয়। মোৰ ছোৱালী যেতিয়া তেহেঁতৰ মৰ্জি হ'ব তেতিয়াহে বিয়া হ'ব, বেলেগে কোৱাত নহয়। যেতিয়া কোনো ল'ৰা আগবাঢ়ি নাহিব বিয়া পাতিবলৈ, তেতিয়া গম পাব। তেনেকুৱা মেণ্টেলিটি ল'ৰালে আমি বিয়াও নহওঁ। প্ৰথমতে নিজৰ ল'ৰাক চম্ভালক। বহুত শুনিছোঁ, আপুনি নক'লে কি হ'ব? আপুনিতো বহুত ভালকেই ক'ব। গোটেই আপোনালোকৰ গাঁৱৰ মানুহে জানে আপোনাৰ ল'ৰা কেনেকুৱা, আৰু আপুনি আহি আমাৰ ঘৰত ক'বলৈ আহিছে। সিহঁত ল'ৰা হয়, ল'ৰাই তেনেকুৱা কৰেই অলপ। যেতিয়া তোমাৰ ল'ৰাৰে কোনো ছোৱালী বিয়া নিদিব তেতিয়াহে গম পাবা। সেইটো কাৰণে প্ৰথমতে নিজৰ ঘৰ চম্ভালা, তাৰপাছত আমাৰ কথা ভাবিবা। আৰু নেক্সট টাইম তুমি আমাৰ ঘৰলৈ পাৰিলে নাহিবাই। নহা হ'লেই ভাল আছিলে। ভাল কথা ক'লেও মানুহে এনেও ভাল নাপায়। সঁচা কথা ক'লেও বাৰু মানুহে সহ্য কৰিব নোৱাৰে, যেনেকৈ এতিয়া তুমি কৰিব পৰা নাই। পেহী, মই এইটো কাম কৰিবই লাগিব, কাৰণ মোৰ ঘৰখন মই চলাবই লাগিব। আৰু এইটো ইলিগেল নহয়। বাৰে বাৰে ইয়াৰ ওপৰত কথা ক'বলৈ তুমি নাহিবা। বাটত ভিক্ষা কৰি থকা হ'লে চাগে তোমালোকৰ ইজ্জত বাচি গ'লহেঁতেন, নহয় জানো? তয়ো আজিকালি বহুত বেছিয়ে কথা ক'বলৈ ল'লি। যি কৰ কৰি থাক, মই আৰু নহওঁ একো ক'বলৈ। যোৱাহে, তোমাৰ কথা শুনি এনেও ভাল নালাগে, আগৰ পৰাই ভাল নালাগে। নাজানো কেলৈ বাৰে বাৰে আহি থাকা। মা, তুমি খঙত একো এটা নোকোৱা কিয়? সদায় ভালকৈ কিয় কোৱা? এইজনী আগৰ পৰাই এনেকুৱা, কিন্তু তাইৰ লগত মই কাজিয়া লাগি থাকিম আৰু? মোতকৈ বেছি তই যিকেইটাহে কথা ক'লি, ঠিককৈ লাজ পাইছে চাগে। এনেই মাথা বেয়া হৈ আছে আৰু মাথা বেয়া হৈ যায় এইবোৰত। মা, আৰু এটা কথা, যদি তোমালোকে কোনোবা ল'ৰা ভাল দেখিছা মোৰ কাৰণে, বুলি কৈ দিয়া। মোৰ পৰা হাঁহ আছে এইবাৰ, মই বিয়া হ'ম। তই সঁচাকৈ কৈছনে? পেহীয়াৰৰ কথা শুনি এইবোৰ কোৱা নাইতো? এনেও পেহীৰ কথা শুনিয়েই কৈছে, নহ'লে আৰু তাই এনেকৈ বিয়া হ'বলৈ বুলি ক'বনে? নাই কোৱা মা, পেহীৰ কথা মই শুনিম দেখি। মই নিজৰ মৰ্জিত কৈছোঁ, মই বেলেগৰ কথা মতে এনেও নচলোঁ। মই নিজৰ মতে কৈছোঁ, বিয়া হওঁ বুলিলে এনেও পটককৈ নহয়। মোৰ ল'ৰাটোক পচন্দ হ'ব লাগিব, ল'ৰাটোও মোৰ পচন্দ হ'ব লাগিব। সেইটো কাৰণে বুলি কৈছোঁ। কোনোবাই যদি কয় হ'ব বুলি কৈ দিবা। ঐ ছোৱালী, এইজনী কি হ'ল? আজি পটককৈ এইবোৰ কথা ক'লে যে? তাকেই মই ভাবিছোঁ, আগতচোন শুনিবলৈ মন নকৰে। দুদিনমান আগতচোন তুমি গাই আছিলা, তেতিয়া তোমাক কেনেকৈ কৈছিলে শুনা নাছিলা? ইমান খং কৰিছিলে। এতিয়া কৈছে যেতিয়া ভাবি চিন্তিয়ে কৈছে চাগে। ময়ো সেই বৰুৱানীক হ'ব বুলি কৈ দিম, কোনোবা ল'ৰা এটা দেখুওৱাৰ কথা কৈছিলে। ৰ'বাচোন মা, এইবোৰ এতিয়াই নক'বা। এইজনী চিঞৰ কিবা এটা খঙতে কৈছে। বায়ে কোৱাটো শুনিম নে মই এতিয়া তোৰ কোৱাটো শুনিম? মই কমেই, সেইবোৰ মই নাজানো। এইজনী আকৌ এইবোৰ কি ক'লে সঁচাকৈ? মইতো এইটো জানো তাই নয়নক পচন্দ কৰে। যিমানটো মোৰ লাগিছিলে নয়নেও তাইক পচন্দ কৰে। সুধিব লাগিব, তেতিয়াহে গম পাম। নহ'লে ভাবি ভাবি মই পাগল হ'ম। তোৰ হৈছে কিয়? ইমান মন চন মাৰি আছ যে, ফোন কৰিলেও ৰিচিভ নকৰ, কি
কিবা এটা মন চন ভাল লগা নাই অ'। প্ৰতীক্ষাই কিবা মোক বেয়া পাই আছে নে কি নেজানো। মই যেতিয়া ঘৰ পাওঁগৈ তাই তেতিয়ালৈকে গুচিয়ে যায়। কল কৰিলেও ৰিচিভ নকৰে। মই বাৰু কৰোঁ কি এতিয়া? তই কি কৰিবি? কথা পাতিবলৈ চেষ্টা কৰিবি আকৌ। চেষ্টাটো কৰিয়ে আছোঁ মোৰ ফালৰ পৰা। কল কৰিলেও ৰিচিভ নকৰে, টেক্সট কৰিলেও ৰিপ্লাই নকৰে। কিমান সোনকালে ঘৰলৈ গৈছোঁ মই এইকেইদিন, কিন্তু তাৰ আগতেই তাই গুচি যায়। তই আৰু ক'ৰবালৈ লৈ যোৱা কথা আছিলে নহয়, সেইটো কি হ'ল? নিলি নে নাই? তই তাইক মনৰ কথা ক'ম বুলি কৈছিলি, চব প্লেনিং কৰিছিলোঁ, কিন্তু ভণ্টি আৰু মৃদুজনীয়ে নেৰিলে নহয়। তেহেঁতৰ লগত শ্বপিং কৰিবলৈ যাবলগীয়া হ'ল, চিনেমা চালোঁগৈ, তেনেকৈ টাইমটো গুচি গ'ল। তোৰ মাথাটো কৰিলি। তাই চাগে ৱেইট কৰি আছিলে নহয়। তইতো কল এটা বা মেছেজ এটা কৰি দিব পাৰিলি হয়। মই কেনেকৈ কৰোঁ বাৰু? তেহেঁতি যেতিয়াই লগ পালে আজি ফোন এলাও নহ'ব বুলি ফোনটো লৈ ছুইচ অফে কৰি দিলে। পিছত দেখিছিলোঁ কলো আছিলে, মেছেজো আছিলে। তাৰ পাছত মই তাইক কথাখিনি বুজাবলৈ পাওঁ কেনেকৈ? মোৰ ফোন ৰিচিভ কৰিলেহে। আশা কৰি আছিলে ন, তই যেনেকৈ হ'লেও তাইক কথাটো ক'বলৈ চেষ্টা কৰিব লাগিছিল। ফোনটো খুজিলে বোলে দি দিব লাগে নেকি? তোৰ নিজৰ এটা ৰেচপনচিবিলিটি আছিলে ন সেইদিনা। ভুল মোৰেই, ময়ো গম পাইছোঁ। এতিয়া কৰোঁ কি বাৰু? তই তাইক সঁচাকৈ ভাল পাওঁনে? নে কেনেবাকৈ মৃদুৰ প্ৰতি মনটো আছে? সঁচা কথা কচোন তই। মৃদুক আৰু মই ভাল পাম নেকি? পাগল হলি? মৃদুস্মিতা আৰু মই কেৱল ভাল ফ্ৰেণ্ড হয়। তাতকৈ বেছি একো আগবাঢ়িব নোৱাৰে আৰু আগলৈও হ'ব নোৱাৰে। মোৰ প্ৰতীক্ষাক ভাল লাগে, বহুত বেছি ভাল লাগে। মই তাইক যে ভাল পাওঁ এইটো ৰিয়েলাইজ মই অলৰেডি কৰিছোঁ। তেন্তে যেনেকৈ হ'লেও তাইক মনা আৰু কথাটো কৈ দে। কেনেকৈ মনাও তয়ে কচোন, কিবা এটা তোৰ আইডিয়া দে। তাইৰ ভনীয়েকৰ ফোন নম্বৰ আছে নেকি? ভনীয়েকৰ ফোন নম্বৰ নাই নহয়। তাইৰ লগত কণ্টেক্ট থকা হ'লে তাইৰ হেল্পে ল'ব পাৰিলি হয়। এতিয়া আৰু কি উপায় আছে ৰ, ভাবিব লাগিব। আৰু এটা এডভাইচ দিছোঁ শুন, মৃদুৰ লগত ইমানো ঘূৰি নুফুৰিবি দেই। সেইজনীয়ে যে তোক মনে মনে ভাল পায় সেইটোও চিয়'ৰ। কেনেবাকৈ সেইজনীয়ে আৰু তোৰ ভনীয়েৰে মিলি প্ৰতীক্ষাক কিবা কিবি কোৱা নাইতো? মোৰ ভণ্টিয়ে তেনেকুৱা একো নকৰে। মৃদু তেনেকুৱা হ'ব পাৰে, কিন্তু মোৰ ভণ্টিয়ে তেনেকুৱা কেতিয়াও নকৰে। সেইটোও হয় বাৰু। সেইদিনা ভণ্টিয়ে লগ ধৰিলে কাৰণেহে মই গ'লোঁ। ইমান দিনৰ মূৰত তাই আহিছে, তাইৰ কথা কেনেকৈ নমনাকৈ থাকিব পাৰোঁ? আৰু মৃদুটো তাই কিমান ভাল ফ্ৰেণ্ড তইতো জানই। মৃদু হয়হে মোৰ লগৰ, কিন্তু মোতকৈ বেছি তাইৰ লগত ভাল। এটা কাম কৰ, তই ডাইৰেক্ট তোৰ মাৰ লগত কথা পাত নহ'লে। তোৰ আৰু প্ৰতীক্ষাৰ বিয়াৰ কথা। কি বিয়া? আইডিয়াও দিছ, ডাইৰেক্ট বিয়াৰ কথা কৈছগৈ। আৰু কি, তোৰতো তাইকে বিয়া পাতিবলৈ মন আছে ন? তাই তোৰ লগত কথা পাতিবলৈ ৰেডি হোৱা নাই, কণ্টেক্ট কৰিবলৈ ৰেডি হোৱা নাই। তোৰ ফালৰ পৰা এফৰ্টটো অলপ বেছি হ'ব লাগিব ন? ডাইৰেক্ট ছিক্সাৰ মাৰি দে না ভাই। এইবোৰ 4-1-2 মাৰি লাভ নাই। ঠিকেই কৈছ, মই মাৰ লগতে কথা পাতিম বুজিছ। সিহঁতৰ ঘৰত ডাইৰেক্ট বিয়া কথা পাতিবলৈহে যাম আৰু। মোক নিবলৈ নাপাহৰিবি আকৌ দেই। আৰে তোক নিনিলে মোৰ বিয়াই নহয়। তোকতো নিবই লাগিব ভাই, কিন্তু মৃদুক নিনিবি আকৌ। মৃদু গ'লে মই নাযাওঁ কিন্তু, কৈ দিছোঁ আগতে। তই মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট, টেনশ্যন নল'বি তই এইবোৰৰ। জানো ভাই, কৈছোঁ আৰু এনেই। মা, তোমাৰ লগত কথা এটা ডিছকাছ কৰিবলৈ আছিলে। ক আকৌ, ইমান আৰু লেহেতিকৈ ক'ব লাগিছেনে কথাটো? আমি মানে বহুত দিন এনেকৈ বহি মেলি কথা পতা নাই ন? মই ভাবিলোঁ বোলো আজি দুটামান কথাই পাতোঁ ভালকৈ। যিহেতু কাম, তইচোন সময়ে নাপাওঁ। হ'ব দে, এতিয়া ক। তোৰ কথা কোৱা ষ্টাইলটো চাই মই বুজি পাইছোঁ বাৰু, কিবা এটা নিশ্চয় ডাঙৰ কথাই হ'ব। নাই মা, কিনো ডাঙৰ কথা। হ'ব, বেছিকৈ ভাবি থাকিব নালাগে, ক। মানে মোৰ বয়সো হৈছে ন, বিয়া পাতিব হ'ল আৰু। তাকে বোলো কথাটো ডিছকাছ কৰোঁ। বাহ, ল'ৰা সঁচাকৈ ডাঙৰ হ'লচোন। বিয়া পতা কথা মাকৰ লগত ডিছকাছ কৰিব পৰা হ'ল। অঁ মা, সদায় কিবা সৰু হৈ থাকিম নেকি? এইখন ঘৰটোতো বোৱাৰী এজনী লাগে ন? লাগে আকৌ, কিয় নালাগে? সেইটো কাৰণেতো মই কাৰোবাক পচন্দ কৰিলোঁ, সেইটো কাৰণে। সঁচাকৈ নি মা? কেনেবাকৈ মই ভবাজনীয়ে নহয়তো? জানো এতিয়া তই ভবাজনী হয় নে নহয়, কিন্তু তই মোৰ মধুৰি শপত খা যে মই যোনজনী কথা ক'ম তই সেইজনীকে বিয়া পাতিব লাগিব। মই গম পাইছোঁ মা, মই যাৰ কথা মনে মনে ভাবি আছোঁ তুমিও তাইৰ কথাই কৈছা। তোমাৰ শপত খাই কৈছোঁ, তুমি যোনজনী ছোৱালীক বিয়া পাতিবলৈ কোৱা মই তাইকে বিয়া পাতিম। এতিয়া ছোৱালীজনীৰ কথা তই প্ৰথমতে ক'বি নে মই কওঁ? মইতো জানোৱেই ন, তোমাৰ মুখৰ পৰাই শুনো। মই ভাবি আছোঁ তোৰ কাৰণে ভাল ছোৱালী মৃদুস্মিতা বাহিৰে কোনো হ'ব নোৱাৰে। কি? তুমি মৃদুস্মিতাৰ কথা ভাবিছা? মা, মই তাইক ভাল নাপাওঁ। কিন্তু মইতো তাইকে বোৱাৰী হিচাপে বিচাৰোঁ। মা, এইটো জীৱন মোৰ হয়। মই মোৰ নিজৰ মনৰ পচন্দৰ ছোৱালীজনীৰ লগতে গোটেই জীৱন কটাব বিচাৰোঁ। কিন্তু তোৰ কাৰণে আজিলৈকে মই যি যি ডিচিশ্যন লৈছোঁ চবটো ভালেই লৈছোঁ। লৈছা মা, নাই লোৱা বুলি কোৱা নাই, কিন্তু এইবাৰতো মোক ল'বলৈ দিয়া। তই যে এইমাত্ৰ মোৰ শপত খাইছিলি পাহৰি গ'লি নেকি? মই প্ৰতীক্ষাক ভাল পাওঁ মা। সেইজনে মানে তোক ফচালে। মোক তাই ফচোৱা নাই।
তাইতো মোৰ লগত কথাই পতা নাই এইকেইদিন। মই তাইক ভাল পাওঁ। মই এতিয়ালৈকে এইটো কথা তাইকো কোৱা নাই। তোমাক ক'বলৈ আহিছিলোঁ প্ৰথম। তেন্তে বহুত ভাল কথা। তাইক ক'বলৈ চেষ্টাও নকৰিবি। আইতাৰো অলৰেডি বহুতখিনি ঠিক হৈছে। তাই আৰু এদিনহে আহিব। সকলো পইচা পাতি দি ক্লিয়াৰ কৰি দিম। আইতাৰ সম্পূৰ্ণ এতিয়ালৈকে ঠিক হোৱা নাই, তাৰ আগতে তুমি কিয় তাইক? মই যি কৰিছোঁ চব তোৰ ভালৰ কাৰণে কৰিছোঁ বুলি কৈছোৱে নহয়। তই ইয়াত মাত নামাতিবি। মোৰ শপত খাইছ কিন্তু অলপ আগত। মা প্লিজ তুমি বুজিবলৈ চেষ্টা কৰা। মৃদুস্মিতাক মই ভাল নাপাওঁ, তাই কেৱল মোৰ ভাল লগৰহে। কিন্তু তাই তোক বহুত ভাল পায়, সেইটো কাৰণে কৈছোঁ। তাই তোক বহুত সুখত ৰাখিব। কেতিয়াবা আমি যাক ভাল পাওঁ সেইটো চাব নালাগে, আমাক কোনে বেছি ভাল পায় সেইটো চাব লাগে। প্ৰতীক্ষাই হৈছে মোক ভাল পায়, মই সেইটো জানো মা। তুমি প্লিজ এবাৰতো মোক চান্স দিয়া। মই এবাৰে যি ক'লো আৰু মোৰ লগত আৰু তৰ্ক কৰিব নাহিবি। তেন্তে তুমিও মোৰ কথা শুনি লোৱা। মই মৃদুস্মিতাক কোনো পধ্যে বিয়া নাপাতোঁ। তুমিও যি কৰা কৰি থাকা। মৃদুস্মিতা কি, মই কোনো ছোৱালীকে বিয়া নাপাতোঁ। তুমি যদি নিজৰ জিদ ধৰিব পাৰা ময়ো পাৰোঁ। এইটো মোৰ লাইফ মা, মোৰ গোটেই জীৱনটো কথা আছে। ময়ো নিজৰ পচন্দৰ কাৰোবাৰ লগতে থাকিব বিচাৰোঁ, ফ'ৰ্চফুলি কাৰোবাৰ লগত নহয়। সদায় সদায় তোমাৰ মতে চলাব নোৱাৰা। এতিয়া খঙতে এইবোৰ কৈ গুচি গ'ল। এনেও মোৰ কথাই মানি ল'ব। মা, দাদাচোন ইয়াৰ পৰা বহুত খঙত ওলাই গৈছে। তুমি সঁচাকৈ ক'লা নে কি? ক'ম বুলি কৈছিলোঁ যেতিয়া ক'লোৱেই আৰু। এতিয়া খং কৰিছে অলপ, পাছত ঠিক হৈ যাব। মোৰ কথা সি নমনাকৈ থাকিবনে আৰু? দাদাই কি মৃদুস্মিতাক অলপো পচন্দ নকৰে নেকি? তাৰ কথাবোৰ শুনিতো তেনেকুৱাই লাগিলে। যদি মৃদুস্মিতাক বিয়া পাতিবলৈ হয় কাকোৱে বিয়া নাপাতো বুলিয়ে কৈছে। মৃদুস্মিতাকতো নাপাতেই, বেলেগকো নাপাতে বোলে। বাপৰে, তেনেকৈ কৈছে? তেন্তে মা চাই ল'ব লাগিব দেই। মই মোৰ দাদাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ। এইটো আমাৰ এক্সপেৰিমেণ্টহে আছিলে, একো নহয় দেই। এইটোও কৈছে বাৰু সি প্ৰতীক্ষাক বহুত ভাল পায় বোলে। প্ৰতীক্ষাই পিছে ভাল পায় নে নাপায়? সিটো পায় বুলি কৈছে, কিন্তু হেনো এইকেইদিন কথাই পতা নাই তাইৰ লগত। ক'ৰ পৰা পাতিব? আমি যিখিনিহে লতি ঘটি লগাই থৈছোঁ, তহঁতি কি লতি ঘটি লগালি? এইবোৰ পাছত কম, বাদ দিয়া। ভালেই হ'ল তুমি আজি দাদাৰ পৰা এইটো কথা উলিয়ালা। মই মৃদুৰ লগতো কথা পাতিব লাগিব। দাদাৰ জীৱনটো ধ্বংস কৰিব ময়ো নিবিচাৰোঁ মা। ময়ো বিচাৰোঁ সি সদায় নিজৰ পচন্দৰ কাৰোবাৰ লগতে গোটেই জীৱনটো কটাওক। তই কৰিব কোৱাটো মই কৰিলোঁ আৰু। ইয়াৰ পাছত কি হয় ময়ো নাজানো দেই। হ'লে ককাইৰ কি ৰূপ দেখিবলৈ পাওঁ গ'লে ঠিক নাই। ঐ ছোৱালী, তই ইয়াত আহি এনেকৈ কান্দি আছেহি যে? চকু গ'ল নেকি তোৰ? মই কান্দি থকা নাই। চকু নাই যোৱাৰ কাৰণেতো দেখিছোঁ আইডিঅ'। তই মাক কিয় তেনেকৈ ক'লি বাৰু? ইয়াৰ আঁৰত নিশ্চয় কিবা কথা আছে। ক' মোক। মই মাক যি ক'ব লাগে সেইটোৱে ক'লোঁ। বহুত আগতেই ক'ব লাগিছিল। ভুল হ'ল ইমান দেৰি ৰখি থাকি। মই জানো বা, তই বেলেগ কাৰোবাক পচন্দ কৰ। তাৰ অলৰেডি গাৰ্লফ্ৰেণ্ড আছে। এইবোৰ কি কৈছ তই? সি মৃদুস্মিতাক ভাল পায়। যোনদিনা সি মোক ক'ৰবালৈ নিম বুলি কৈছিলে সেইদিনাই তাইক প্ৰপ'জ কৰিছে। আচ্ছা, সেইটো কাৰণে ফোন অফ কৰি থৈছিলে মানে। সি যদি সেইজনীক ভালেই পাইছিলে, তোৰ লগতনো ইমান অভিনয় কিয় কৰি আছিল? সি অভিনয় কৰিছিল, কিন্তু মই সেইবোৰ সঁচা বুলি ভাবি ল'লোঁ। সেইটো মোৰ ভুল, তাৰ ভুল হৈ নহয়। সেইবুলি তই মাক বিয়াৰ কাৰণে ইমান জল্দি হা বুলি কৈ দিলি। অলপ টাইম ল বেহেন, নিজক অলপ টাইম দে। এইযোৰটো হৈছে, সৰু ছোৱালীও হৈ থকা নাই নহয় ইমান। উপযুক্ত বয়সত বিয়াত বহিবই লাগিব, নহ'লে পাছত কথা মায়েহে শুনিবলৈ পাব। আজি পেহীয়ে কি কৈ থৈ গৈছে শুনিছোঁ নহয় মই সকলোবোৰ। বাদ দে না তেওঁৰ কথা। তেওঁনো কি আৰু, আগতেও যি টি কৈ থাকে। নিজৰ ঘৰখনলৈ কেতিয়াবা চাইছে হা? অকল লোকৰবোৰ দেখি থাকে। হ'বচোন ভণ্টি, তয়ো এতিয়া যা। মোক অলপ অকলশৰে থাকিবলৈ দে। তাক লগ কৰি মই সুধিমেই। এইবোৰ কৰিবি তই মোক আৰু কেতিয়াও নামাতিবি। কি বুলি ভাবিছ? নিজৰ বাহিৰক ইমান তললৈ নমাই দিবি নেকি? মইতো কেতিয়াও তাক কোৱা নাই মোৰ তাৰ প্ৰতি কিবা আছে বুলি। হ'ব দে, ইমান খং কৰিব নালাগে, নকওঁ। যিমান টাইম লাগে নিজৰ কাৰণে ল, বেলেগৰ কথা ভাবি থাকিবলৈ দৰকাৰ নাই। আপোনালোকক লগ পাই মোৰ বহুত ভাল লাগিল। আপোনালোক ভালকৈ থাকিব। মই আৰু আজিৰ পৰা নাহোঁ নহয়। তই বাৰু কিয় এনেকুৱা কৰিছ? এনেকৈ আৰু হঠাতে মোক এৰি দিবিনে? আপুনি এতিয়া সম্পূৰ্ণ ঠিক হৈছে। মই কোৱাখিনি কৰি থাকিলে একেবাৰে ঠিক হৈ যাব। নিজৰ কাৰণে অলপ নিজেইটো কষ্ট কৰিবই লাগিব ন আইতা। মই আপোনাক কৈছিলোঁ নহয়, তোমাৰ পে'মেণ্টটো মই অনলাইনকৈ কৰিয়ে দিছোঁ। আৰু যদি তাতকৈ বেছি হয় তুমি কোৱা, মই দিম। নালাগে, আপুনিতো জোখতকৈ বেছিকৈ দিছে মোক। তুমি মাক যিমানখিনি ঠিক কৰিলা তাতকৈ বেছি আৰু একোৱে হ'ব নোৱাৰে। মই যাওঁ দিয়ক। তাইৰ কিবা এটা হৈ আছে জাননে? কিবা এটা মন বেয়া হৈ আছে। কিনো হৈছে জানো? তই কিবা গম পাইছ নি বাৰু? মইনো বাৰু কেনেকৈ গম পাম তাইৰ মনৰ কথা? তাই মোক কোৱা নাই নহয়। আপুনিও এইবোৰ ভাবি থাকিব দৰকাৰ নাই। হৈছে চাগে আৰু কিবা, নাভাবোঁ বুলিলেও মনলৈ আহিছে নহয়। ইমান মৰম লগা ছোৱালীজনী আহি থাকে, মোৰে মনটো ভাল লাগে। এতিয়া মোৰে মনটো বেয়া হ'ব পাৰে। তুমি যোৱা নেকি? মই থৈ আহোঁ নহ'লে ব'লা। মই নিজৰ স্কুটিত লৈ আহিছোঁ।
থ'ব যাব দৰকাৰ নাই। অ' আজিকালি তুমি সোনকালে আহা আৰু সোনকালে গুচি যোৱা। মোৰ বেলেগ কামো থাকে যে। সেইটো হয় বাৰু, বহুত কল মেছেজ কৰি আছোঁ মই তোমাক, কিন্তু তাৰ একো উত্তৰেই নিদিয়া। বিজি থাকোঁ অলপ, সেইটো কাৰণে ফোনটো ইমান চাবলৈ সময় নাপাওঁ যে। পিছে তোমাৰ খবৰটো শুনি ভাল লাগিল মোৰ। মোৰ খবৰ আকৌ কি শুনিলা তুমি? হ'ব এতিয়া নজনা ভাও জুৰিব নালাগে। প্ৰতীক্ষা, মোৰ তোমাৰ লগত অলপ কথা আছিল। ক'ৰবাত গৈ মেলি আমি কথা পাতিব পাৰোঁনে? চৰি, মই নোৱাৰোঁ, মোৰ অলপো সময় নাই। মই জানো মোক তুমি কিবা এটা বেয়া পাই আছা। তুমি কোন মই তোমাক বেয়া পাবলৈ? তুমিতো মোৰ কাৰণে কোনো নহয়, আৰু ময়ো তোমাৰ কাৰণে কোনো নহয়। আপোন মানুহে আপোন মানুহক বেয়া পাব পাৰে, তুমি মোৰতো আপোন নহয়। বাহ, বৰ বেলেগ কথা কৈ দিলাচোন। তুমি মানে মোৰ আপোন বুলি নাভাবা? দুদিনমানৰ পিছত ল'ৰা ঘৰৰ পৰা মোক চাবলৈ আহিব। বিয়া ঠিক হ'লে নিশ্চয় তোমালোকক মাতিম, যাবা কিন্তু। কি? এইটোত আকৌ ইমান আচৰিত হ'বলগীয়া কি কথা আছে? মই ভাবিছিলোঁ মানে তুমি কি ভাবা কি নাভাবা মেটাৰ নকৰে, মই যাওঁ দিয়া। আৰু সেইদিনা তুমি ইমান ৱেইট কৰোৱাৰ কাৰণে থেংক ইউ ছ' মাছ। তুমি যদি বেলেগ কাৰোবাত বিজি আছিলা মোক আগতে জনাই দিব লাগিছিল। তেনেকুৱা নকৰে আৰু মানুহৰ লগত। সেইটো ওপৰতেতো মই কথা পাতিব লৈছোঁ, শুনা বাৰু মোৰ কথা। চৰি, মোৰ অলৰেডি বহুত সময় ইয়াত ৱেষ্ট হ'লেই, মই আৰু ৱেষ্ট কৰিব নোৱাৰোঁ। প্লিজ মোৰ ছাইডেৰে আৰু মোক যাবলৈ দিয়া। মোৰ কি নতুন খবৰ শুনিলে তাই? কেনেবাকৈ মায়ে কোৱা কথাটো তাইক কৈ দিয়া নাইতো? হে ভগৱান, মোৰ লগত এইবোৰ কি হৈ আছে? এতিয়া তাইক বেলেগ ল'ৰাই চাবলৈ আহিব। মই বাৰু এইবোৰ কেনেকৈ সহ্য কৰি থাকিম? ইমান বছৰৰ পিছত কাৰোবাক পচন্দ হৈছিল, তাইকো মই নাপাম নেকি? মোৰ প্লেনিংটো কেনেকুৱা লাগিলে শুনি? কিন্তু তই এইবোৰ প্লেনিং বনাইছ কিয়? তই কি নয়নক ভাল নাপাওঁ? মই তাক ভাল পাওঁ, কিন্তু তাৰ গোটেই ঘৰখনক মই একচেপ্ট কৰিব নোৱাৰোঁ। কিন্তু তাৰ ভনীয়েক তোৰ বহুত ভাল ফ্ৰেণ্ডো হয়। ফ্ৰেণ্ড হ'লেকে ঠিক আছে, কিন্তু পাছততো মোৰ ননন্দো হ'ব ন। আৰু ননন্দবিলাক কেনেকুৱা থাকে তইতো বহুত ভালদৰে জান। পাছত যদি ননন্দৰ ৰূপ দেখায় তেতিয়া কি কৰিম মই? আৰু তাৰ আইতেকজনীয়ে যে মোক পচন্দে নকৰে চাগে, মোৰ মানে তেনেকুৱাই লাগে। তো তাকতো আঁতৰাবই লাগিব সিহঁতৰ পৰা। যোনজনী ভনীয়েকে তোক ইমান সহায় কৰিছে, মাকেও হেল্প কৰিছে, সিহঁতৰ পৰা আৰু তাক আঁতৰালে কথাটো বেয়া হ'ব নেকি? মিংকি, তই এইবোৰ ভাবিব নালাগে, মোৰ প্লেনিং সদায় ৱৰ্ক কৰে। এইবাৰো কৰিলে ন? মৃদুৱে ইমান জলদি মানি ল'ব বুলি মই ভবাই নাছিলোঁ, কাৰণ ময়ো জানো তাই ককায়েকক কিমান ভাল পায়। তাই ককায়েকৰ সুখৰ কাৰণে চব কৰিব পাৰিব, কিন্তু ককায়েকেতো নিজ মুখেৰে তোক ভাল পাওঁ বুলি কোৱাও নাই। পাছত যদি নয়নিকা চেঞ্জ হৈ যায় তেতিয়া কি কৰিবি? তাৰ আগতেই নয়নক মই নিজৰ কৰিয়েই ল'ম। নিজৰ কৰাৰ পাছতেতো আচল ৰূপ দেখাম। তাৰ আগতে মই বহুত ভাল ছোৱালী মৃদুস্মিতা বনি থাকিম। জানো দেই, মই হ'লে এইবোৰ অলপো ভাল পোৱা নাই। তই যদি কাৰোবাক পচন্দ কৰি নিজৰ কৰিবলৈ বিচাৰিছ, তেন্তে তাৰ পৰিয়ালটোকো নিজৰ কৰিব লাগিব। মানুহক পৰিয়াল বৰ্গ দৰকাৰ হয় পাছত। মই অকলে ইনাফ। মোৰ টকা পইচা আছে, সেইবোৰ মোৰ একো টেনশ্যন নাই। মোক পৰিয়াল বৰ্গৰ দৰকাৰ নাই। তই টেনশ্যন নল'বি না। তই কিয় এইবোৰ টেনশ্যন লৈছ ইমান? তোৰ কথাবোৰ শুনি মোৰ টেনশ্যন হৈয়ে গৈছে। কেনেবাকৈ এইবোৰ কোনোবাই গম পালে মৰিলি আৰু তই। কোনেও গম পাব নোৱাৰে, কাৰণ মইতো তোকেই কৈছোঁ, যেনে তেনে মুঠতে মই নয়নক নিজৰ কৰিব লাগে। তাৰ পাছত যি হয় হৈ থাকক, মোৰ একো দৰকাৰ নাই। কালি যেনেকৈ মই নয়নিকাক কৈছিলোঁ তেনেকৈ তাই মাককো পতালে। মাকেতো ডাইৰেক্ট কৈ দিছে বোলে তই মৃদুস্মিতাক বিয়াই পাতিব লাগিব বুলি। তেন্তেতো সিটো মানাও কৰিব নোৱাৰে চাগে। প্ৰথমতে মানা কৰিলেও পাছত মাকৰ কথাটোৱে হ'ব এনেও। কিন্তু ভনীয়েকে এবাৰ না বুলি কৈ দিলে ভনীয়েকৰ কথা মতেও হ'ব। ভনীয়েকক মই পতাই থৈছোঁ ন, সেইটো কাৰণেতো টেনশ্যন নাই। ভালকৈ কৰিবি যি কৰিবি দেই, মই এইবোৰ ছাপোৰ্ট অলপো কৰা নাই। তোৰ ছাপোৰ্ট মোক দৰকাৰ নাই যা, তই ছাপোৰ্ট কৰি কি কৰিবি? যাৰ যাৰ ছাপোৰ্ট লাগে তাৰ পৰাতো পাইছোঁ ন। নয়নকো মই জোৰ নকৰোঁ নহয়, সি এবাৰ হা বুলি কওক, বিয়াখন জলদিয়ে পাতি পেলাম। তাৰ পাছত আৰু সি সেইখন ঘৰত থাকিব নাপায়। আমি দুইটা অকলে বেলেগত থাকিম। সেইখন ঘৰত থাকিবলৈ হ'লে মই চবৰে কথা শুনি থাকিব লাগিব, আৰু মই পাগল হ'ব লাগিব। মোৰ নিজৰ প্ৰাইভেচি বুলি কিবা এটা আছে, কিন্তু কোনো মাক ভনীয়েকে নিবিচাৰে সিহঁতৰ ককায়েক বা পুতেক তেনেকৈ বেলেগ হৈ গুচি যোৱাটো। বাদ দে না সিহঁতে কি বিচাৰে কি নিবিচাৰে, সেইটোতো মোৰ দৰকাৰ নাই। ইয়াত কেৱল মই কি বিচাৰোঁ সেইটোহে ইম্পৰ্টেণ্ট। এনেকুৱাহে কথা মানে। তোৰ যদি কাৰোবাৰ কেনেকৈ ভাল লাগে মোক কবি, মই একদম এনেকৈ প্লেনিং কৰিম নহয়, সেইটো পাৰ্চন তোৰ হৈহে এৰিব। কৃষ্ণৰ প্ৰভু, মোক যে তেনেকুৱা নালাগে দেই। কোনোবাই যি মোক পচন্দ নকৰে সেইটো ল'ৰালে মই ঘূৰিও নাচাওঁ। মোক যোনে পচন্দ কৰিব মই তাকহে পচন্দ কৰিম। মই এইবোৰ কৰিবলৈ নাই। ষ্ট্ৰংগে নহয় তই ইমান, সাহসেই নাই তোৰ। একদম ঠিক কথা কৈছ, এনেকুৱা কামত মই সাহসো কৰিবলৈ নাযাওঁ। আচ্ছা, মৃদুস্মিতাৰ প্লেনিং মানে এইবিলাকহে, যেনে তেনে মোৰ দাদাক নিজৰ কৰা
আৰু তাক আমাৰ পৰা আঁতৰাই দিয়া। ভালেই হ'ল মই আজি এনেকৈ আহি শুনিলোহি সকলোবোৰ। বেটি, তোক মই চাই ল'ম ৰহ। ভাল খেল খেললি তই মোৰ লগত। তাই ভবা নাছিলে চাগে মই এইবোৰ গম পাম বুলি। আজি মই নহা হ'লে মইতো কেতিয়াও গমেই নাপালোঁ হয়। মই কেনেকৈ এনেকুৱা ফাল্টু ছোৱালী এজনীৰ লগত দাদাৰ বিয়াৰ কথা ভাবিব পাৰোঁ। দাদা, তই যি বিচাৰ সেইটোৱে হ'ব। এই ভনীয়ে তোৰ লগত আছে, চাওঁচোন কোনে কি ক'ব পাৰে। আৰু মাক মই এক্টিং কৰিব কৈছিলোঁ কাৰণেহে কৰিছিলে। তাই কি ভাবিছে চোৱা। মৃদুস্মিতা, তই গমেই পোৱা নাই, মোৰ ঘৰখন মোৰ মতে বেছিকৈ চলে। দাদাই জীয়াই থাকোঁতে মই তাক নৰক পাবলৈ দিব নোৱাৰোঁ। আজিৰ খণ্ডতে ইমানতে সমাপ্ত হ'ল। চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ গাইজ, ছাবস্ক্ৰাইব কৰি দিব না, প্লিজ প্লিজ প্লিজ।